হেল্ল' গাইজ, তোমালোকে হিন্দী শিকোঁতে মন দিছা, সেইবাবে মই খুব আনন্দ পাইছোঁ। হিন্দী ভাষাটো আমাৰ প্ৰয়োজন হৈ যায়, কাৰণ যেতিয়া আমি অসমৰ বাহিৰত কেতিয়াবা যাওঁ, তেতিয়া বাহিৰত আমাৰ অসমীয়া ভাষাটো নচলে। এই কথা তোমালোকে সকলোৱে জানা। সেইবাবে হিন্দী শিকাটো আমাৰ অত্যন্ত প্ৰয়োজন। সেইবাবে আজি আমি এই ভিডিঅ'ৰ জৰিয়তে হিন্দীতে অকণমান কথা পাতিম। কেনেকৈ এজনে আৰু এজনৰ লগত হিন্দীতে কথা পাতে তাকে অকণমান আজি শিকিলোঁ। গতিকে আজি ভিডিঅ' অলপ ইণ্টাৰেষ্টিং হ'ব লগা ভিডিঅ' আছে, সকলোৱে মনোযোগেৰে চাবা। এতিয়া আৰু দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি লওঁ। চোৱা, প্ৰথমে দিছোঁ, মই সত্য জনা নাছিলোঁ। মই সত্য জনা নাছিলোঁ। এই কথাক যদি হিন্দীত ক'ব বিচাৰা, মই সচ নহি জানতি থি। বুজি পালানে? জনা নাছিলোঁ মানে নহি জানতি থি। আকৌ চোৱা, নাইবা আমি মই সত্য জনা নাছিলোঁকে আমি আকৌ এইধৰণে ক'ব পাৰোঁ যে মুঝে সচ পতা নহি থা। মুঝে সচ পতা নহি থা। আকৌ চোৱা, সেইবাবে মই ৰাস্তা হেৰুৱালোঁ। সেইবাবে মই ৰাস্তা হেৰুৱালোঁ। এই কথাক যদি হিন্দীত ক'ব বিচাৰা, ইচিলিয়ে মে ভটক চুকি থি। ইচিলিয়ে মে ভটক চুকি থি। ইয়াত চোৱা, ৰাস্তা হেৰুৱালোঁ মানে ভটক চুকি থি বুজালোঁ দেই মই ইয়াত দেই। সেইবাবে মই ৰাস্তা হেৰুৱালোঁ মানে ইচিলিয়ে মে ভটক চুকি থি। বুজি পালানে? ভটক মানে কি? আকৌ এটা দি আছোঁ। আকৌ যদি ক'ব খোজা, হ'ব তুমি যি কোৱা মই মানিম। হ'ব তুমি যি কোৱা মই মানিম, তাকে হিন্দীতে ঠিক হে তুম যো বলোগে মে মানুংগা। বুজি পালানে কথাটো? ইয়াত চোৱা, তুমি যি কোৱা মানে তুম যো বলোগে, তাকে বুজালোঁ। মই মানিম মানে মে মানুংগা। হ'ব তুমি যি কোৱা মই মানিম, তাকে ঠিক হে তুম যো বলোগে মে মানুংগা। বুজিব পাৰিলানে সকলোৱে? তাৰপিছত যদি আকৌ ক'ব খোজা যে কৈছিলোঁ নহয় মই পথ হেৰুৱাইছিলোঁ। কৈছিলোঁ নহয় মই পথ হেৰুৱাইছিলোঁ, তাকে বোলা থানা মে ভটক গই থি। বোলা থানা মে ভটক গই থি। বুজিব পাৰিলানে? মই কৈছিলোঁ নহয় মানে মে বোলা থানা, পথ হেৰুৱাইছিলোঁ মানে মে ভটক গই থি। কৈছিলোঁ নহয় মই পথ হেৰুৱাইছিলোঁ মানে বোলা থানা মে ভটক গই থি। বুজি পালানে সকলোৱে? ইয়াৰ পিছত চোৱা, আকৌ যদি ক'ব খোজা তুমি মানানে নমনা মই নাজানো। তুমি মানানে নমনা মই নাজানো, তাকে যদি হিন্দীতে ক'ব খোজা, তুম মানো या না মানো মুঝে नहीं पता। তুম মানো या না মানো মুঝে नहीं पता। ইয়াত চোৱা, তুমি মানানে মানে তুম মানো, या নমনা মানে না মানো, মই নাজানো মানে মুঝে नहीं पता। তুমি মানানে নমনা মই নাজানো মানে তুম মানো या না মানো মুঝে नहीं पता। তাকে বুজালোঁ মই দেই। এটা কথাই যে দুবাৰকৈ বুজাই আছোঁ যাতে তোমালোকে ভালকৈ বুজি পোৱা দেই। আকৌ যদি ক'ব খোজা, মই তোমাৰ সম্পূৰ্ণ চোৱা চিতা কৰিম। কাৰোবাক যদি এইদৰে ক'ব খোজা, আৰু এই কথাক যদি আকৌ হিন্দীৰে ক'ব খোজা, मैं तुम्हारा पूरा देखभाल करूँगा। मैं तुम्हारा पूरा देखभाल करूँगा। মই তোমাৰ মানে मैं तुम्हारा, চোৱা চিতা কৰিম মানে দেখভাল কৰোঁগা। ল'ৰা হ'লে দেই, ছোৱালী হ'লে কৰোঁগী। মই তোমাৰ সম্পূৰ্ণ চোৱা চিতা কৰিম মানে মে তোমাৰা পুৰা দেখভাল কৰোঁগা। সম্পূৰ্ণ মানে পুৰা বুলি বুজালোঁ ইয়াত দেই। ইয়াৰ পিছত যদি আকৌ যদি ক'ব খোজা যে এতিয়া মই অনুভৱ কৰি আছোঁ, এতিয়া মই অনুভৱ কৰি আছোঁ, এই কথাক হিন্দীতে অব মুঝে এহসাস हो रहा है। বুজিব পাৰিলানে? অব মুঝে এহসাস हो रहा है। অনুভৱ কৰি আছোঁ মানে এহসাস हो रहा है বুলি মই বুজালোঁ দেই। এতিয়া মই অনুভৱ কৰি আছোঁ মানে অব মুঝে এহসাস हो रहा है। যদি ছোৱালী হোৱা ৰহি হে বুলি কোৱা হ'ব দেই। আকৌ দাদা আপুনি হয় কোন, যদি এইদৰে কাৰোবাক ক'ব খোজা, দাদা আপুনি হয় কোন, তেন্তে বৰে ভাই আপ হে কন, এনেকৈ আমি ক'ম। বৰে ভাই আপ হে কন। এই দাদা শব্দটোকে মই ইয়াত হিন্দীতে বৰে ভাই বুলি দিছোঁ দেই। আপুনি হয় কোন মানে আপ হে কন বুলি বুজালোঁ। দাদা আপুনি হয় কোন মানে বৰে ভাই আপ হে কন, এইদৰে ক'লোঁ। বুজিব পাৰিলানে সকলোৱে? ইয়াৰ পিছত যদি আকৌ ক'ব খোজা, আপোনাকতো ইয়াৰ আগতে দেখা নাই। আপোনাকতো ইয়াৰ আগতে দেখা নাই, তাকে হিন্দীতে ইছকে পহলে তো আপকো नहीं देखा। ইছকে পহলে তো আপকো नहीं देखा। ইয়াত চোৱা,
ইয়াৰ আগতে মানে ইসকে পহলে বুলি বুজালো মই দেখা নাই মানে নহি দেখা বুলি বুজালো আপোনাকতো ইয়াৰ আগতে দেখা নাই মানে ইসকে পহলে তো আপকো নহি দেখা এদৰে কোৱা হয় দেই আকৌ এই কথাটোক যদি আমি আকৌ এনেকৈ কওঁ অলপ হেৰি কৰি আৰু ইয়াত কেতিয়াও নাই দেখা ইয়াত কেতিয়াও নাই দেখা ইয়াকে যদি হিন্দীত ক'ব খোজা ইহা পৰ কভি নাহি দেখা বুলি ক'ব লাগিব বুজিব পাৰিলানে ইয়াত চোৱা নাই দেখা মানে দেখা নাই নাই দেখা একেটাই হয় অসমীয়াত দেই ইয়াত কেতিয়াও নাই দেখা মানে ইহা পৰ কভি নাহি দেখা কিছুমানে অসমীয়াও নাজানে দেই মোক কমেণ্ট কৰি কয় সেইবাবে মই অসমীয়াটোও বুজাই দিওঁ তোমালোকে বেয়া নাপাবা আকৌ চোৱা যদি ক'ব খোজা কিন্তু যিয়েই নহওক আপুনি এইটো আধা বাক্য দেই আপুনি যিয়েই নহওক আপুনি মানে লেকিন जो भी हो आप তাকে যিয়েই নহওক মানে जो भी हो বুজিব পাৰিলানে কিন্তু যিয়েই নহওক আপুনি মানে লেকিন जो भी हो आप এইদৰে কোৱা হয় এই কথাটোক মই আকৌ অলপ দীঘলকৈ বনাই দিছোঁ ইয়াত এনেকে আহিব নালাগিছিল ইয়াত এনেকে আহিব নালাগিছিল তাকে যদি হিন্দীত ক'ব বিচাৰা ইহা ऐसे नहीं आना चाहिए था यहाँ ऐसे नहीं आना चाहिए था ইয়াত এনেকৈ মানে यहाँ ऐसे আহিব নালাগিছিল মানে नहीं आना चाहिए था আহিব নালাগিছিল মানে नहीं आना चाहिए था ইয়াত এনেকৈ আহিব নালাগিছিল মানে यहाँ ऐसे नहीं आना चाहिए था বুলি ক'লো দেই আকৌ ক'ব পাৰিবা এনেকৈ আনা नहीं चाहिए था বুলি ক'ব পাৰিবা তোমালোকে দেই ইয়াৰ পিছত চোৱা আকৌ যদি ক'ব খোজা তুমিও মোক এনেকৈ ক'ব নালাগিছিল তুমিও মোক এনেকৈ ক'ব নালাগিছিল তাকে तुम्हें भी मुझसे ऐसे बोलना नहीं चाहिए था तुम्हें भी मुझसे ऐसे बोलना नहीं चाहिए था তুমিও মোক মানে तुम्हें भी मुझसे ক'ব নালাগিছিল মানে बोलना नहीं चाहिए था বুজিব পাৰিলানে তুমিও মোক এনেকৈ ক'ব নালাগিছিল মানে तुम्हें भी मुझसे ऐसे बोलना नहीं चाहिए था অলপ লাহে লাহে কৈ আছোঁ দেই স্পীড ক'লে বুজি নাপাব পাৰা তোমালোকে আকৌ যদি ক'ব খোজা তুমি ক'লেই হৈ যাব নেকি তুমি ক'লেই হৈ যাব নেকি মানে क्या तुम्हारे बोलने से ही हो जाएगा এনেকৈ হয় একটা প্ৰশ্নবোধক বাক্য দেই তুমি ক'লেই মানে तुम्हारे बोलने से ही তুমি ক'লেই হৈ যাব নেকি মানে क्या तुम्हारे बोलने से ही हो जाएगा এইদৰে আমি হিন্দীতে ক'ব পাৰোঁ ইয়াৰ পিছত চোৱা আকৌ যদি কাৰোবাক ক'ব খোজা সি তোমাৰ বাবে ৰখি আছে সি তোমাৰ বাবে ৰখি আছে তাকে হিন্দীত ক'ব বিচাৰিলে वो तुम्हारा इंतजार कर रहा है वो तुम्हारा इंतजार कर रहा है रखी আছে মানে इंतजार कर रहा है বুলি কোৱা হয় দেই হি তোমাৰ বাবে ৰখি আছে মানে वो तुम्हारा इंतजार कर रहा है বুজিব পাৰিলানে ইয়াৰ পিছত আকৌ যদি ক'ব খোজা মানে ইয়াত কি চলি আছে মানে ইয়াত কি চলি আছে তাকে হিন্দীত যদি ক'ব বিচাৰা मतलब यहाँ पे क्या चल रहा है मतलब यहाँ पे क्या चल रहा है কি চলি আছে মানে क्या चल रहा है দেই মানে ইয়াত কি চলি আছে মানে मतलब यहाँ पे क्या चल रहा है এনেকৈ কোৱা হয় यहाँ पे क्या चल रहा है দেই আকৌ যদি ক'ব খোজা যদি তুমি এক বাপেকৰ সন্তান অলপ খঙেৰে দিওঁ দেই এতিয়া যদি তুমি এক বাপেকৰ সন্তান মানে अगर तुम एक बाप के औलाद हो বুজিব পাৰিলানে ইয়াত চোৱা বাপেকৰ সন্তান মানে বাপকে औलाद বুলি কোৱা হয় দেই যদি তুমি এক বাপেকৰ সন্তান মানে अगर तुम एक बाप के औलाद हो বুলি কোৱা হয় এতিয়া অলপ গৰম কথা দি আছোঁ দেই চোৱা অলপ গৰম গৰম কাজিয়া লগাৰ নিচিনা আৰু তেন্তে আহি মোৰ লগত লাগ মানে এক বাপেকৰ সন্তান হ'লে আহি মোৰ লগত লাগ এই কথা আৰু দেই হিন্দীত তো আকৰ মুঝसे লড়ো তেন্তে আহি মানে তো আকৰ মোৰ লগত লাগ মানে মুঝसे লড়ো বুজিব পাৰিলানে লাগ মানে লড়ো বুলি বুজালো মানে কাজিয়া লগাকে কোৱা হয় দেই তোমাৰ নিচিনা অসভ্য মানুহ তাকে হিন্দীতে तुम्हारे जैसा घटिया इंसान বুজিব পাৰিলানে तुम्हारे जैसा घटिया इंसान তোমাৰ নিচিনা মানে तुम्हारे जैसा বুজি অসভ্য মানুহ মানে ঘটিয়া ইনচান হয় কিন্তু এই অসভ্য অৰ্থটো বহুত কেইটা আছে বদমাছ নিকৃষ্ট বেয়া নিচ এনেকৈ বুজোৱা হয় দেই কিন্তু মই ইয়াত অকল বুজালো অসভ্য তোমাৰ নিচিনা অসভ্য মানুহ মানে तुम्हारे जैसा घटिया इंसान বুলি কোৱা হয় হিন্দীত ইয়াৰ বাক্যটো সম্পূৰ্ণ কৰি দিওঁ তোমাৰ নিচিনা অসভ্য মানুহ
মই আজিলৈকে দেখা নাই মই আজিলৈকে দেখা নাই এই কথাটোক হিন্দীতে কেনেকৈ ক'ম আমি मैंने आज तक नहीं देखा मैंने आज तक नहीं देखा বুজিব পাৰিলানে ইয়াত চোৱা মই আজিলৈকে মানে মে আজ তক নহি দেখা নাই মানে নহি দেখা দেই পাৰিবানে মই আজিলৈকে দেখা নাই মানে मैंने आज तक नहीं देखा এইদৰে কোৱা হয় বুজিব পাৰিলানে সকলোৱে ইয়াৰ পিছত অসভ্য কাক ক'ব আহিছ যদি এইদৰে আকৌ ওলোটা প্ৰশ্ন কৰে অসভ্য কাক ক'ব আহিছ তেন্তে হিন্দীতে घटिया किसको बोलने आए हो घटिया किसको बोलने आए हो দেই মনত ৰাখিবা অসভ্য কাক মানে ঘটিয়া কিসকো ক'ব আহিছো মানে बोलने आए हो অসভ্য কাক ক'ব আহিছ মানে ঘটিয়া দাগটো আহিলক দেই ঘটিয়া কিসকো बोलने आए हो বুলি কোৱা হয় বুজিব পাৰিলা নাই ভাল লাগিছেনে আকৌ দিছো চোৱা তই কথাই এনে কৈছ মই ক'ব লাগিছে तोय कोथाय एने কৈছ मैं कब লাগিছে ताके तूने बात ही ऐसी की मुझे ऐसे बोलना पड़ा बुझिब पाइला ने तोय कोथाय एने কৈছ माने तूने बात ही ऐसे की मैं कब লাগিছে माने मुझे ऐसे बोलना पड़ा तोय कोथाय एने কৈছ मैं कब লাগিছে बा লাগিছিল বুলি ক'ব পাৰিবা দেই तूने बात ही ऐसे की मुझे ऐसे बोलना पड़ा বুজিব পাৰিলানে কথাটো সকলোৱে এতিয়া আজিৰ ভিডিঅ'ৰ পৰা কিবা শিকিব পাৰিছানে মানে এই কথাটোক যদি হিন্দীত ক'ব বিচাৰা তোমালোকে ক'বতো নিবিচাৰা তথাপি মই বুজাই দিছো আকৌ দেই আজিৰ ভিডিঅ'ৰ পৰা কিবা শিকিব পাৰিছানে মানে आज की वीडियो से कुछ सीखने को मिला है क्या বুজি পাৰিলানে কথাটো ভিডিঅ'ৰ পৰা যদি কিবা এটা শিকিব পাৰিছা লাইক এটা কৰিবা আৰু যদি নতুন কিবা শিকিবলৈ মন তেতিয়াহ'লে মোক কমেন্ট কৰি সুধিব পাৰিবা দেই হিন্দী শিকাটো অত্যন্ত প্ৰয়োজন তোমালোকে সকলোৱে মনোযোগেৰে হিন্দী ভাষাটো শিকিবা কাৰণ মই ক'লোৱে প্ৰথমৰ ভিডিঅ'ৰ প্ৰথমত আমি বাহিৰত যদি যাওঁ হিন্দী ভাষাটো শিকাটো অতি প্ৰয়োজন হয় দেই আমাৰ গতিকে ভিডিঅ' যদি এই চেনেলত যদি প্ৰথমবাৰ ভিডিঅ' চাই আছা চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা তেতিয়াহ'লে আগলৈ আকৌ নতুন ভিডিঅ' চাই থাকিব পাৰিবা দেই আজি ইমানতে আমি মাৰো বাই বাই